হাই ফ্ৰেণ্ডছ, মই লিপিকা গগৈ পুনৰ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ অতিকে মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'টো যেন তোমালোকে আগৰ ভিডিঅ'বোৰৰ দৰে আঁকোৱালি লোৱা। মই বৰ দুখিত, ইয়াৰ আগৰ ভিডিঅ'টোত মই চাবলৈ নহ'ল, কমেণ্টবোৰ ডিছেবল কৰি থলোঁ আৰু যাৰ বাবে তোমালোক বহুতেই মোক কমেণ্ট দিব নোৱাৰি। ফ্ৰেণ্ডছ, মই 3টা ভিডিঅ'ত একেৰাহে অকল খেতিৰ কামকে দেখুৱাই আছোঁ। উপায় নাই, কাৰণ খেতিৰ কামতে লাগি থাকিবলগীয়া হৈছে। মৰণা মাৰি হোৱাৰ পাছত এতিয়া ধান শুকুৱাইছোঁ। কালি অলপ ধান শুকোৱা হ'ল আৰু ভঁৰালত সোমোৱা হ'ল। আজি আধাটো থাকিলে সেইখিনি অলপ পাতলকৈ মেলি ৰ'দত শুকাবলৈ দি ভৰাই থ'ব খুজিছোঁ। ঐ মা, ভণ্টি ঘাট বহুত ধূলি সোমাইছে, ইয়াৰ পৰা লৈ যাওঁ দেই, পাপৰ বনাওঁগে। ঐ ভণ্টি, আহা আমি পাপৰ বনাই খাওঁগে আৰু মাহঁতলৈ চাহ বকোংগে। তোমাক যদি 2 মিনিটৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী বনাই দিয়া হয়, তুমি কি কৰিবা? 2 মিনিটত কি কৰিব পাৰি? আইডিয়া, মই মেগী বনাই দিম। আৰু যদি 5 বছৰৰ কাৰণে তোমাক প্ৰাইম মিনিষ্টাৰ বনাই দিয়া হয়, তুমি কি কৰিবা? ইমানবোৰ মেগী কোনে খাব? তোমাক মই পাপৰ খাবলৈহে দিছোঁ, এইবোৰ তুমি কি কৰিছা? বেটিয়ে কেনেকৈ পাপৰে খেলিছে দেখিছেনে বাৰু? এইবোৰ এনেকুৱা নকৰিবা দেই, নেপায় নহয় খোৱা দো। অ' মাইনা, ভণ্টিক গা ধুৱাই দিয়াংগে যোৱা, মদাপাকখন নখোৱা আছে নহয়, তালৈ যাওঁ। আমি আহিছোঁ এতিয়া বাইদেউহঁতৰ ঘৰলৈ, নখোৱা আছে। এতিয়াতো আৰু সকলোৰে ঘৰত নখোৱাৰ ছিজন। ইয়াত সকলোৱে শাক-পাচলি কাটি আছে আৰু সৰু ভাগিনে পনীৰ কাটিছে। এজনী ভাগিন বোৱাৰী, এইপিনে ডাঙৰ ভাগিনে ভাত শাক বনাই আছে। আৰু এইপিনেও ভাগিন এজনীয়ে পাপৰ ফ্ৰাই কৰি আছে। আৰু আমি এতিয়া অলপ নামকে শুনিবলৈ যাওঁ।
এয়াও ভাগিন এইমাত্ৰ আহি পাইছেহি। আমাৰ চিনটো আৰু সেই নাইখন যোৱাই দিব লাগিব।